ৰাজ্যৰ এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকে ছবিখন দেখি ইতিমধ্যে গম পাইছে এই ফটোখন ভাইৰেল হৈছে কানত ধৰি সৰি বুলি কৈছে হয় গৈছিল টপাৰ মূৰত চুলি গজাবলে কিন্তু কানত ধৰি ক্ষমা খুজিবলগীয়া হল গোৱালপাৰাত স্বয়ম্ভু আচাৰ্য স্বঘোষিত বনৌষধি বিশেষজ্ঞ পংকজ পাঠকে গুণ্ডাগিৰি কৰাৰ অভিযোগ সাধাৰণ কথাতে গোৱালপাৰাৰ এজন বিশিষ্ট ব্যক্তিক নিৰ্মমভাৱে প্ৰহাৰ কৰিলে পংকজ পাঠক নামৰ এইগৰাকী ব্যক্তিয়ে আৰু তেওঁৰ হাংগু পাংগুই তাৰ পাছতে স্বাভাৱিকতে উত্তেজিত হৈ পৰিল স্থানীয় ৰাইজ কানত ধৰি ক্ষমা খুজিলে পংকজ পাঠকে গৈছিল চুলি গজাবলৈ ধৰিবলগীয়া হল কানত গোৱালপাৰাত গুণ্ডাগিৰি কৰি ৰাইজৰ ৰুখত স্বয়ম্ভু আচাৰ্য এশবাৰ ক্ষমা খুজিবলগীয়া হল পংকজ পাঠকে মই ক্ষমা এশবাৰ খুজিছো কাৰণ এনেকুৱা অপৰাধ হ'ব নালাগে বিলৈ বহুত বেছি বিলৈ নগুৰনাকতি হল পংকজ পাঠকৰ গোৱালপাৰাত টপাৰ মূৰত চুলি গজাবলৈ গৈ গুণ্ডাগিৰি কৰিলে পংকজ পাঠক আৰু তেওঁৰ সহযোগী তথা বাউন্সাৰে গোৱালপাৰাৰ এজন জ্যেষ্ঠ ব্যক্তিক সামান্য কথাতেই বেয়াকৈ মাৰপিট কৰিলে স্বয়ম্ভু বনৌষধি বিশেষজ্ঞ তথা ছ'চিয়েল মিডিয়াত মেথিগুটি খ্যাত পংকজ পাঠক আৰু তেওঁৰ সহযোগীসকলে তাৰ পাছতে ৰাইজ ক্ষোভিত হৈ পৰিল ৰাইজে মেথিগুটি টেমাত ভৰাই ঢাকনি মাৰি থোৱাৰ দৰে ৰাইজৰ ৰুখৰ পৰা পৰিত্ৰাণ পাবলৈ পংকজ বাহিনী সোমাল এটা ঘৰৰ ভিতৰৰ পৰা মাৰি দিলে দুৱাৰ বাহিৰত ৰাইজৰ দাবী ওলাই আহক পংকজ পাঠক আৰক্ষী আহিল দুৱাৰ খুলি ওলাই আহি মাৰপিট কৰা লোকজনৰ ভৰিত ধৰি ক্ষমা খুজিলে পংকজ পাঠকে সেই চেগতেই বাউন্সাৰৰ পিঠিটো পৰিল ক্ষুব্ধ ৰাইজৰ ঘুচা ভুকু তাৰ পাছত কাণত ধৰি আঁঠু কাঢ়ি ৰাইজৰ ওচৰত ক্ষমা প্ৰাৰ্থনা পংকজ পাঠকৰ কি হৈছিল ঘটনাটো শুনক পংকজ পাঠকৰ মুখেৰে অপ্ৰীতিকৰ পৰিস্থিতি হ'ল ইয়াতে তাত আমাৰ ভুল হৈছে আৰু বিনা চৰ্তে পোনপ্ৰথমে মই আপোনালোকক সকলো গোৱালপাৰাবাসী ৰাইজক মাফ খুজিলোঁ আৰু মোৰ ষ্টাফখিনিয়ে যিখিনি অবাঞ্ছিত পৰিস্থিতিৰ সৃষ্টি কৰিলে মাৰপিটৰ নিচিনা ঘটনা ইয়াতে এটা হ'ল তাৰ কাৰণে মই মাফ খুজিছোঁ আৰু ইয়াতে এজন ব্যক্তিয়ে আমাক ঔষধটো বটলত দিয়াৰ কথা কৈছিলে তাৰপিছত আমাৰ ষ্টাফৰ নিদিওঁ বুলি ক'লে তেনেকৈ কিবা অলপ কথা বাঢ়ি গ'ল মই মাজত আহিলোঁ মই মাজত অহাৰ পিছত মোক অলপ ঠেলা হেঁচা আমাৰ ষ্টাফখিনি আগুৱাই আহি তেওঁলোকে অলপ কাজিয়া পেচাল কৰিলে আৰু এইটো বহুত লজ্জাজনক বিষয় হৈছে কোনো আমি যেতিয়া যিহেতু এটা ৰাইজৰ কাম কৰিবলৈ ওলাই আহিছিলোঁ তেনেকুৱা এটা কাম হ'ব নালাগে তো হৈয়ে গ'ল আমাৰ ভুল বুলি মানি লৈ সকলো ৰাইজৰ ইয়াতে গোৱালপাৰাবাসী ৰাইজৰ আগত আমি মাফ খুজিছোঁ পংকজ বাহিনীৰ আক্ৰমণৰ বলি হোৱা লোকজন হ'ল তপন চক্ৰৱৰ্তী অৱসৰপ্ৰাপ্ত শিক্ষক গোৱালপাৰা বিহু ফিল্ড কমিটিৰো সম্পাদক তেওঁ পংকজ পাঠকৰ চুলি গজাৰ চিকিৎসা কৰিবলৈ উদ্যোক্তাই অন্য এক স্থান ঠিক কৰিছিল কিন্তু সেই সময়ত সেয়া নহ'ল যাৰ বাবে উদ্যোক্তাই বিহু ফিল্ড কমিটিক অনুৰোধ জনোৱাত কমিটিয়ে ফিল্ডখন দিয়াৰ লগতে কিছু সহায় কৰি দিছিল এগৰাকী মহিলা আহিছিল পংকজৰ সহায় বিচাৰি কিন্তু মহিলাগৰাকীক গুৰুত্ব দিয়া নাছিল পংকজ পাঠকে বহু সময়ৰ পৰা এগৰাকী মহিলাই তেখেতক লগ পোৱাৰ কাৰণে অনুৰোধ কৰি আছিল যদিও তেখেতে গুৰুত্ব দিয়া নাছিল আৰু সেই মহিলাগৰাকীও আমাৰ সদস্যসকলক আহি কৈছিল যে আমি মোৰ এটা সমস্যা আছে সমস্যাটোৰ বিষয়ে আমি পংকজ পাঠকক আলোচনা কৰিব খোজোঁ কিন্তু তেখেতে গুৰুত্ব দিয়া নাই আপোনালোকে অলপ কৈ দিব নেকি তেতিয়া আমাৰে দুই এগৰাকী তেখেতক ক'লে তেখেতে তেতিয়াও গুৰুত্ব দিয়া নাছিল অনুষ্ঠানৰ শেষত তপন চক্ৰৱৰ্তীয়ে অনুৰোধ কৰিছিল পংকজক কিন্তু মহিলাগৰাকীক সহায় কৰা দূৰৰে কথা গুৰুত্বই নিদিলে পংকজৰ সহযোগীৰ বিৰুদ্ধে মহিলাগৰাকীক অশালীন ব্যৱহাৰৰ গুৰুতৰ অভিযোগ এওঁ চুলিয়াত লগাব নোৱাৰে কাৰণ তেওঁ উইক পিন্ধা আচলতে তেওঁৰ ঔষধ ঘৰত নিব খোজে বটলত দিব পৰা যায় নেকি তেনেকুৱা কোৱাতে তেওঁ খুব উস্মাৰে কথাটো ক'লে যে নহ'ব এইটো নিব পৰা নাযাব গতিকে এইটো নাযাব খুব ভাল ধৰণেও বুজাই দিয়া নাই তেওঁ পংকজ পাঠক গুচি গ'ল তাৰপিছতো মহিলাগৰাকীয়ে আশাকে ৰৈ আছে যে ক'ৰবাত তেওঁৰ মন পৰিৱৰ্তন হয় নেকি এইবুলি ৰখি থকাৰ পিছত এটা সময়ত তেখেতৰ এগৰাকী লগত অহা ব্যক্তিয়ে মহিলাগৰাকীক বেয়াকৈ কথা ক'লে যে তেওঁ গালি পাৰি কথা ক'লে
কালিৰ পৰা যিহেতু মই ওচৰতে আছিলোঁ, কালিৰ পৰাৰ কাৰণে মই তেখেতক অলপ ক'লোঁ যে আপুনি কিয় তেনেকৈ ব্যৱহাৰ কৰিছে এগৰাকী মহিলাক? ইমান সময়ৰ পৰা তেখেত আছে এটা সমস্যা লৈ, আপোনালোকে সমস্যাটো সমাধান কৰি দিয়ক, আৰু যদি সমস্যাটো সমাধান কৰিব পৰা অৱস্থাত আপোনালোকৰ নাই, ভালকৈ বুজাই দিয়ক কথাখিনি, কিন্তু বেয়া ব্যৱহাৰ কিয় কৰিছে? অশালীন ব্যৱহাৰ কৰিছে মহিলাগৰাকীক, সেইটোৱে মই আপত্তি কৰিলোঁ। তপন চক্ৰৱৰ্তীয়ে পুনৰ অনুৰোধ জনোৱাত গুণ্ডাগিৰি আৰম্ভ কৰি দিয়ে পংকজ পাঠক আৰু সাংগুপাংগই। পংকজ পাঠকেই প্ৰথমে তপন চক্ৰৱৰ্তীক প্ৰহাৰ কৰাৰ অভিযোগ, তাৰ পাছত সহযোগীয়ে গুৰ ঘোচা সোধায়। পংকজ পাঠক গৈ তাতে খুব খোজাই কোনে ইয়াতে অমুক কৰিছে তমুক কৈছে, বেয়াকৈ মোৰ মানুহক কৈছে, এই বুলি তেওঁ গালি গালাজ পাৰি আছে। মই কৈছোঁ ৰ'ব, গালি গালাজ কিয় পাৰে? কথাটো ময়ে আপোনাৰ সহকৰ্মীক কৈছোঁ যে আপুনি ব্যৱহাৰ কিয় এনেকুৱা কৰে, হেই আপুনি কোন ইয়াৰে, এই বুলি মোৰ তেওঁ ফটো চটো ল'ব খুজি আছে। মই কৈছোঁ আপুনি মোৰ ফটো কিয় ল'ব? মই বাধা দিছোঁ। বাধা দিওঁতে তেওঁ হেই এতিয়াক ধৰ বুলি কৈ তেওঁ প্ৰথমতে মোক মাৰ ধৰ কৰি লঠিয়ালে, ঘুচিয়ালে। তাৰপিছত তেওঁৰ লগৰ যি 8-10জন সহকৰ্মী আছিল তেওঁলোকে একেলগে মোক আক্ৰমণ কৰিলে, কৰি পেলাই এই মোৰ যিটো আজি এইটো অৱস্থা কৰিলে, ঘুচিয়াইছে, পেটত লঠিয়াইছে, বগৰাই মোক মাৰিছে। ইয়াৰ পিছতে উত্তপ্ত হৈ পৰে পৰিস্থিতি, ৰাইজ উত্তেজিত হৈ পৰে। ভয়ত ফিল্ডত থকা এটা ঘৰত সোমাই পৰে পংকজ পাঠক। আৰক্ষী আহিল, ঘৰটোৰ পৰা ওলাই আহি তপন চক্ৰৱৰ্তীৰ ভৰিত ধৰি ক্ষমা খুজিলে পংকজ পাঠকে। তাৰ পাছত ফিল্ডত কাণত ধৰি আঁঠু কাঢ়ি ৰাইজৰ আগত মাফ খোজে। কৈছোঁ মোৰো ভুল হৈছে তাতে, কাৰণ এই যিখন কাজিয়া হ'ল মই চম্ভালিব নোৱাৰিলোঁ, সেইকাৰণে মোকো তুলিছে। মই ভাঙিবহে গৈছিলোঁ, হেঁচা হৈছে, তাতে মোৰ ভুল হৈছে, সেইটো কাৰণে মই মাফ খুজিছোঁ। ৰাইজে ক'লে অঞ্চলটোৰ সকলোৰে প্ৰিয় অৱসৰপ্ৰাপ্ত শিক্ষক তপন চক্ৰৱৰ্তী। তেওঁক আক্ৰমণ কৰা মানেই গোৱালপাৰাৰ ৰাইজক আক্ৰমণ। ইয়াতে আমাৰ এজন জ্যেষ্ঠ, তেওঁতকৈ বহুত বয়সত ডাঙৰ, তেখেতক তেওঁ আক্ৰমণ কৰিছে চিআৰডি। আৰু তেওঁ যে দাদাৰ নামটো আছিল তেখেত তপন চক্ৰৱৰ্তী, আমাৰ ইয়াৰে বিহুৰ তেওঁ মুখ্য সম্পাদক হয়, আৰু লগতে আমাৰ এই অঞ্চলৰ তেওঁ এখন বয়োজ্যেষ্ঠ ব্যক্তি। তেওঁ গোটেই আমাৰ অঞ্চলৰ দায়িত্বত থাকে। তেওঁক আক্ৰমণ কৰা মানে আমাৰ গোটেই ৰাইজক আক্ৰমণ কৰা। ৰাইজৰ ৰুদ্ৰমূৰ্তি দেখি স্বয়ম্ভু আচাৰ্য পংকজ পাঠকে কাণত ধৰি আঁঠু কাঢ়ি ক'লে, মাফ কৰিব, আমাৰ ভুল মানি লৈছোঁ, পিছলৈ কেতিয়াও এনে ভুল নকৰোঁ। গুণ্ডাগিৰি যদি হৈছে আপোনালোকে কৈছে, মানি লৈছোঁ। এনেকুৱা আৰু আমি আগত আমাৰ য'ত কেম্পবিলাক হ'ব আমি ধ্যান ৰাখিম যাতে তেনেকুৱা পৰিস্থিতি নহয়। গোৱালপাৰাৰ পৰা মিৰ্জুল ইছলামৰ ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।